Hello students, কি খবৰ তোমালোকৰ? লাষ্ট ভিডিঅ'টোত মই এক্সপ্লেইন কৰিছিলো তোমালোকৰ ক্লাছ 9 ৰ ম্যাথমেটিক্সৰ সিলেবাছত কি আপডেট আহিছে। যদি সেই ভিডিঅ'টো চোৱা নাই দেন প্লিজ এবাৰ সেইটো ভিডিঅ' চাই বুজি ল'বা so that তোমাৰ স্কুল ষ্টাৰ্ট হ'লে তুমি ৰেডি হৈ থাকিব পাৰা। এই ভিডিঅ'টোত মই সায়েন্সৰ আপডেটছখিনি কথা তোমালোকক বুজাম। It's no longer now chemistry, biology and physics. এতিয়া সিলেবাসটো ডিভাইড কৰা হৈছে 4টা পাৰ্টত: কেমিষ্ট্ৰি, বায়োলজি, ফিজিক্স আৰু আৰ্থ সায়েন্স। এতিয়া সায়েন্সটো এজ এ হোল ওয়ান ইন্টিগ্ৰেটেড সাবজেক্ট হিচাপে কম্বাইন কৰা হৈছে, য'ত এটা টপিকৰ কনসেপ্ট বেলেগ এটা টপিকতো ইউজ হ'ব। লাইক কেমিষ্ট্ৰি কিছুমান টপিক আমি ফিজিক্সতো ইউজ কৰিম বা লগতে আমি বায়োলজিতো পঢ়িব পাৰিম, যেটো আমি ইউজুৱেলি বায়োকেমিষ্ট্ৰি বুলি কওঁ। সো হেনেকে আমি তাৰ লগতে ৰিসেন্ট টাইমত সায়েন্সত কি ডেভেলপমেন্ট হৈছে সেইবোৰ এবাৰ আমি শিকিম। সো দিস ইজ এ কমপ্লিটলি আপডেটেড ভাৰ্সন। এই সিলেবাসটোত এতিয়া বেসিক্যালি কনসেপ্ট এপ্লিকেশন, ডাটা ইন্টাৰপ্ৰিটেশন, হাইপোথেসিস মেকিংৰ ওপৰত বহুত ফোকাস কৰা হৈছে। এতিয়া আহা আমি চাও তোমালোকৰ সায়েন্সৰ চেপ্টাৰছত কি চেঞ্জেস আহিছে আৰু কি নতুন টপিকস ইনক্লুড কৰা হৈছে। বাই দ্য ৱে তোমালোকক যদি এই সিলেবাসৰ পিডিএফটো লাগে ডেসক্ৰিপচনত তোমালোকে লিংক পাই যাবা, তাৰ পৰা তোমালোকে ডাউনলোড দি ল'ব পাৰিবা। সো এতিয়া আমি চাও ফিজিক্সত কি টপিকস আছে এতিয়া। সো ফিজিক্সত এজ ইউজুৱেল লাষ্ট ইয়াৰৰ নিচিনাকে মোশন টপিকটো আছে, যেটো বহুত ভাল টপিক হয় আৰু মোশনৰ বহুতখিনি কনসেপ্ট তোমালোকক ক্লাস 11ত এগেইন লাগা হ'ব ফিজিক্সত। সো মোশনৰ খিনি একো চেঞ্জ নাই, মোশন খিনি সেমে আছে। নেক্সট আছে তোমালোকৰ ফোর্স এন্ড লজ অফ মোশন, হেতু চেপ্টাৰটো একো চেঞ্জেস নাই। ফোর্স এন্ড লজ অফ মোশন এজ ইট ইজ আছে। নেক্সট যেটো আছে ওয়ার্ক এনার্জি আছিল আগতে আগৰ সিলেবাস মতে, কিন্তু এতিয়া দিয়া হৈছে ওয়ার্ক এনার্জি এন্ড সিম্পল মেশিনস। সো এতিয়া ইয়াতে ফৰ দ্য ফাৰ্স্ট টাইম তোমালোকে সিম্পল মেশিনস এন্ড देयर মেকানিক্যাল এডভান্টেজ মানে পুলি, ইনক্লাইন প্লেন, লিভাৰ এইবোৰৰ কথা তোমালোকে এবাৰ শিকিবা। সো যেটো আগতে আমাৰ নাছিলে এনার্জি বা ওয়ার্কৰ চেপ্টাৰটোত, কিন্তু এতিয়া আমাক সেইখিনি বস্তু ইনক্লুড কৰা হৈছে। আৰু তোমালোকৰ যেটো গ্ৰেভিটেশন চেপ্টাৰ আছিল, গ্ৰেভিটেশন চেপ্টাৰটো সিলেবাসৰ পৰা কমপ্লিটলি ডিলিট কৰি দিয়া হৈছে। সো এটা মই লিখিও দিছো এটো যে গ্ৰেভিটেশন চেপ্টাৰটো কমপ্লিটলি ডিলিট কৰি দিয়া হৈছে। আৰু সাউন্ড চেপ্টাৰটো এজ ইট ইজ আছে। সো তোমালোকৰ এতিয়া ফিজিক্সত বেসিক্যালি 4টা চেপ্টাৰ আছে। এটা হল মোশন, ফোর্স এন্ড লজ অফ মোশন, ওয়ার্ক এনার্জি এন্ড সিম্পল মেশিনস আৰু সাউন্ড। সো গ্ৰেভিটেশন চেপ্টাৰটো এটা তোমালোকৰ সিলেবাসত নালাগে। মোস্ট প্ৰবাবলি গ্ৰেভিটেশন চেপ্টাৰটো তোমালোকক নেক্সট ইয়াৰ লাগা হ'ব, বিকজ ক্লাস 10ৰ সিলেবাসত চেঞ্জ হোৱাৰ হাই প্ৰবাবিলিটি আছে। সো তোমালোকে ভালদৰে পঢ়িবা। নেক্সট আমাৰ আছে কেমিষ্ট্ৰি। কেমিষ্ট্ৰিত এতিয়া যেটো ফাৰ্স্ট চেপ্টাৰ আছিল মেটাৰ ইন আৱাৰ সাৰাউন্ডিংস, সেই চেপ্টাৰটো কমপ্লিটলি ডিলিট কৰি দিয়া হৈছে। যেটো সেকেন্ড চেপ্টাৰ আছিল ইজ মেটাৰ এৰাউন্ড আস পিওৰ, সেই চেপ্টাৰটো এতিয়া তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ অফ কেমিষ্ট্ৰি। হেতু হল এক্সপ্লোৰিং মিক্সচাৰ্স এন্ড देयर সেপাৰেশনস। সো আমাৰ কোভিডৰ পিছত যেতিয়া আমাৰ সিলেবাসটো চেঞ্জ হৈছিলে তেতিয়া আমাক সেপাৰেশন মেথডস খিনি আমাক নালাগে বুলি কৈছিলে সিবিএসইয়ে, বাট এতিয়া এইখিনি আকৌ এবাৰ ইন্ট্ৰোডিউস কৰিছে। সো বাকি চেপ্টাৰটো সেমে আছে। আৰু পুৰণা সিলেবাসত আমাৰ 9ৰ যিখিনি পুৰণা সিলেবাস আছিল সিবিএসইৰ, সেই সিলেবাসত যিখিনি মেথড অফ সেপাৰেশন আছিল লাইক সেন্ট্রিফিউগেশন হওক, সেডিমেন্টেশন হওক, ইভাপোৰেশন হওক, সেই মেথডবোৰ এতিয়া আকৌ ইন্ট্ৰোডিউস কৰিছে। সো সেইখিনি তোমালোকে এবাৰ বুকত আকৌ এবাৰ পাই যাবা। নেক্সট তোমালোকৰ আছে স্ট্ৰাকচাৰ অফ এন এটম আৰু এটমছ এন্ড মলিকিউলছ। সো এইটো বস্তু ভাল কৰিছে যে এবাৰ স্ট্ৰাকচাৰ অফ এটমটো আগতে দিছে, দেন আমাক এটমছ এন্ড মলিকিউলছৰ কনসেপ্টখিনি দিছে। সো এইখিনি তোমাৰ এক্স্যাক্টলি সেমে আছে লাষ্ট ইয়াৰ যেনেকুৱা আছিল বা আগৰ সিলেবাসত যেনেকুৱা আছিল। বাট এটমছ এন্ড মলিকিউলছটো দিছে যেতিয়া মই বিচাৰিছিলো যে ইয়াতে মোলাৰ মাছৰ কনসেপ্টটো দি দিয়ক, কাৰণ হেতু আমাৰ 11ত বহুত ইম্পৰ্টেন্ট টপিক এটা হৈ যায়। সো এতিয়া শিকি থলে বস্তুখিনি ভাল, এটা সৰু টপিক হয়, বাট ষ্টিল যদিও দিয়া নাই মোস্ট প্ৰবাবলি নেক্সট ইয়াৰ হেতু টপিক ইন্ট্ৰোডিউস কৰিব। বাট এতিয়াৰ কাৰণে স্ট্ৰাকচাৰ অফ এন এটম আৰু এটমছ এন্ড মলিকিউলছৰ বস্তুখিনি একদম সেমে আছে যেনেকুৱা আগতে আছিল। নেক্সট আহিল আমাৰ বায়োলজি। বায়োলজিত এবাৰ আছে, আগতে আছিল সেলস আৰু টিস্যুজ। সো এবাৰো সেলস আৰু টিস্যু আছে, বাট দেন তাৰ মাজত সৰু কিছুমান টপিক ইন্ট্ৰোডিউস কৰা হৈছে লাইক সেলুলাৰ ডিভিজন এন্ড ক্যান্সাৰ। সো ক্যান্সাৰৰ কথা আগতে বা ক্যান্সাৰ সেলছৰ কথা আগতে আমাৰ সেল চেপ্টাৰটো নাছিলে ভালকে, বাট এবাৰ এটো বস্তু ভালদৰে এজ এ টপিক দিয়া হৈছে। নেক্সট আছে ৰিসেন্ট এডভান্সমেন্ট ইন সেল বায়োলজি। সো সেল বায়োলজিত ৰিসেন্ট টাইমত যিমানখিনি এডভান্সমেন্ট হৈছে বা যি নতুন আমি তথ্য গম পাইছো সেইখিনি বস্তু এবাৰ তোমালোকৰ সিলেবাসত দি দিছে। সো এইটো বস্তু খুব ভাল কৰিছে। নেক্সট টিস্যু চেপ্টাৰত এটা টপিক ইন্ট্ৰোডিউস কৰিছে, হেতু হৈছে কেয়াৰ অফ মাস্কুলোস্কেলেটাল সিস্টেম, ইনজুৰিজ, পস্তুৰেল কেয়াৰ, নিউট্ৰিশন এন্ড এক্সাৰসাইজ। সো এই গোটেই বস্তুখিনি এবাৰ আছে আমাৰ সিলেবাসত, যে স্কেলিটনছৰ লগত আমাৰ মাসলছখিনি কেনেকৈ কানেক্ট হৈ থাকে বা ইনজুৰি হলে কি হয় বা সেইখিনি আমি কেয়াৰ কেনেকৈ ল'ব পাৰো, মাসল ইনজুৰি হলে বা বোন ইনজুৰি হলে, সেই গোটেই বস্তুখিনি আছে। আৰু তাৰ লগত আমাৰ নিউট্ৰিশনৰ কথাখিনিও আছে। এন্ড মোস্ট প্ৰবাবলি
ইম্পৰ্টেন্স অফ এক্সাৰচাইজটো এইবাৰ তোমালোকক ভালদৰে দিব যে কিয় আমি সদায় এক্সাৰচাইজ কৰিব লাগে নেক্সট বায়োলজিৰ এইবাৰ তোমালোকক দুটা নতুন চেপ্টাৰ ইন্ট্ৰডিউচ কৰিছে এটা হৈছে ৰিপ্ৰডাকশ্যন চেপ্টাৰটো আগতে ক্লাছ 10ত আছিলে এবাৰ ক্লাছ 10ৰ অলমোষ্ট গোটেই বস্তুখিনি ৰিপ্ৰডাকশ্যন ৰিলেটেড গোটেই বস্তুখিনি তোমালোকৰ এইবাৰ ক্লাছ 9তে দিয়া হৈছে চ' most probably ক্লাছ 10ত চিলেবাছটো আৰু অলপ আপডেট হ'ব আৰু এটা আহিল ডাইভাৰ্চিটি আমাৰ পুৰণা এনচিআৰটি চিলেবাছত আছিল কোভিডৰ আগলৈকে যিটো এনচিআৰটি চিলেবাছ ফলো কৰিছিলোঁ আমি তাতে ডাইভাৰ্চিটি চেপ্টাৰটো আছিল বাট দেন কোভিডৰ পিছত সেইখিনি মানে চিলেবাছটো ৰিডিউচ কৰা হৈছিল বাট এতিয়া আকৌ সেই চেপ্টাৰটো ইন্ট্ৰডিউচ কৰা হৈছে চ' ডাইভাৰ্চিটি এটা বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয় তাত আমি ডিফাৰেণ্ট লাইফ ফৰ্মছৰ কথা পাওঁ এভৰি লাইফ ফৰ্মছে কেনেকৈ এক্ট কৰে তাহাঁতৰ বডি ষ্ট্ৰাকচাৰ কেনেকুৱা হয় সেই গোটেই বস্তুখিনি আমি পঢ়োঁ তাতে চ' তোমালোকে পঢ়ি এইখিনি মজা পাবা নেক্সট এতিয়া নতুনকৈ যিটো টপিক আহিল সেইটো হৈছে আৰ্থ চাইন্স হ'ল বেচিকেলি তোমালোকে এইটো বস্তু এনেকৈ ভাবিব পাৰা যে ইটছ এ কম্বিনেশ্যন অফ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি যে আমাৰ আৰ্থটো যেনেকৈ ছ'লাৰ ছিষ্টেমৰ এটা স্পেচিফিক পজিশ্যনত আছে যিটো আমি গল্ডিলক জ'ন বুলি কওঁ চ' তাত থকাৰ কাৰণে আমি যি এডভান্টেজ পাইছোঁ এডভান্টেজ মানে ধৰা কাৰেক্ট টেম্পাৰেচাৰ পাইছোঁ আমি কাৰেক্ট গ্ৰেভিটেশ্যনেল পুল পাইছোঁ আমি সেইখিনি বস্তু তোমালোকৰ ফিজিক্সত আহি গ'ল নাও সেই বস্তুখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ ইয়াতে কেনেকৈ ৱাটাৰ ফৰ্ম হ'ল কেনেকৈ আমাৰ ইয়াতে এটমস্ফিয়াৰ ফৰ্ম হ'ল সেই বস্তুখিনি আহি যাব সেইখিনিও তাৰ লগত লিংক হৈ আছে দেন সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি সেই পানীত যেতিয়া ফাৰ্ষ্ট ৱাটাৰ ফৰ্ম হৈছিল সেই ৱাটাৰত কেনেকৈ মাইক্ৰ' অৰ্গেনিজমছ ডেভেলপ হ'ল আৰু সেই মাইক্ৰ' অৰ্গেনিজমছ ডেভেলপ হৈ থ্ৰু আউট ইভলিউশ্যনছ কেনেকৈ আমি আজি এনেকুৱা এটা ফৰ্ম আহি পালোঁ সেই গোটেই বস্তুখিনি চ' বেচিকেলি ইটছ এ কম্বিনেশ্যন অফ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি সেই গোটেই বস্তুখিনি আমি এই টপিকটোত পাম চ' ইয়াতে আছে তোমালোকৰ চেপ্টাৰটো আৰ্থ এজ এ চিষ্টেম এনাৰ্জি মেটাৰ এণ্ড লাইফ চ' ইয়াতে তোমালোকৰ চোৱা আৰ্থ এজ এ ইণ্টাৰকানেক্টেড চিষ্টেম চ' কেনেকৈ আমি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি কেনেকৈ ইণ্টাৰকানেক্টেড হৈ আমাৰ আৰ্থটোত লাইফ পচিবল হৈছে সেই গোটেই বস্তুখিনি তোমালোকে ভালদৰে পাবা চ' এইটো এটা বহুত ইণ্টাৰেষ্টিং টপিক এটা ইনক্লুড কৰিছে তোমালোকে পঢ়ি ভাল পাবা আমাৰ পঢ়াইও ভাল লাগিব চ' আই হোপ তোমালোকে এইখিনি বুজি পাইছা আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইয়াতে আমি শেষ কৰিম আৰু নেক্সট ভিডিঅ'বোৰত মই চেপ্টাৰ ৱাইজ ডিছকাছ কৰি যাম টপিকছবোৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং